মই আজি শনিবাৰ দিন কাৰ বজাৰ গৈ আছোঁ, আপোনালোকে চাব পাৰে। কাৰ বজাৰ গৈ আছোঁ চাইকেলেদি। বহুত কষ্ট কৰিব লাগে, সদায় অহা যোৱা চাইকেলেদি অহা যোৱা কৰোঁ। নিজকে ভাল লাগে। গাড়ীৰ পৰা চাইকেলেই ভাল, চাইকেলত তেলো ভৰাব নালাগে, ফিটনেছো ভাল থাকে। এইখিনিয়ে ক'ব বিচাৰোঁ, যিগিলা বাইক চলাই এইগিলা অলপ বাইক নচলাকৈ চাইকেল চলাব। ৰাতিপুৱা নিজৰ হেল্থৰ কাৰণে ভাল হয়। হেল্ল' হেমন্ত মামা, মহিলাবিলাকক বহুত আঁচনি দিয়ে, অৰুণোদয় দিয়ে, 10,000 টকা দিয়ে। আমাৰ পুৰুষবিলাকক মামাই আমাকো আঁচনি ধৰক না, খেতি কৰিবৰ কাৰণে গৰু পাবলৈ গৰু নাই। ৰাতি গৰু গোৱালিত বান্ধিলে চুৰি কৰি লৈ যায়। বাৰিষা বতৰ আহিছে, কঠীয়া পেলাবৰ কাৰণে এতিয়া ট্ৰেক্টৰে পোৱা নাযায়। গৰু ৰাখিলেও ৰাতি চুৰ কৰি লৈ যায়। বহুত জাল্লা হৈছে হেমন্ত মামা। গতিকে আমাকো অলপ পুৰুষবিলাকক চিন্তা কৰক, খেতি কৰিবৰ কাৰণে যোগান ধৰক, খেতিয়ক সৰু খেতিয়কবিলাকক। আমিও আপোনাক ভাল লাগে আৰু যাতে আপুনি আমাৰ মামা হয়, আপুনি সৰু খেতিয়কবিলাকৰ কাৰণে অলপ খেতিৰ যোগানটো ধৰি দিয়ক। গৰু একাল পুহিলেও ৰাতি যেন তেন 1 বছৰমানহে ৰাখিব পাৰোঁ মামা। তাৰপিছত এনেকৈ টোপনি লাগে না, ৰাতি যাৰা গৰুৱে চুৰ কৰি লৈ যায়। তালা মাৰি ৰাখিলেও চুৰ কৰি লৈ যায় হেমন্ত মামা। গতিকে অলপ মামা সৰু খেতিয়কবিলাকক চাওক, মহিলাবিলাকক আঁচনি ধৰে। আমাকো সৰু আঁচনি ধৰক, সৰু এটা পাৱাৰ টিলাৰ দিয়ক, যাতে সৰু খেতিয়কে খেতি কৰি খাব পাৰে। মামাৰ লগত বিনতি আছে, যাতে মামাই আমাৰ কথাটো শুনিব, আৰু আমাক আশা আছে মামাই দিব বুলি। মামা যেতিয়ালৈকে নিদিব তেতিয়ালৈকে আমি সৰু খেতিয়ক হিচাপে মামাক আপত্তি কৰি থাকিম সৰু খেতিয়কৰ কাৰণে, যাতে সৰু এটা ট্ৰেক্টৰ দিয়ে আৰু।